বৰ্তমান উজনি অসমত শিৱসাগৰ কাণ্ডৰ লগতে যিটো ধিঙৰ কাণ্ড তাক লৈ পিনে বৰ্তমান এক উত্তপ্ত পৰিস্থিতি কিছুদিনৰ পৰা বিৰাজ কৰিছে আৰু তাকে লৈ হস্তম হৈ পৰিছে বৰ্তমান আৰক্ষী আৰু আন জিলা আৰু বিভিন্ন নগৰৰ লগতে আজি ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানা অন্তৰ্গত আজি মৰাণত এই ৰাস্তাত পদযাত্ৰা কৰি আৰক্ষীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে যাতে ৰাইজ শংকিত নহয় যে আৰক্ষী তেওঁলোকৰ লগত আছে আৰু বিভিন্ন ধৰণৰ যিটো অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে বৰ্তমান এই পদযাত্ৰা কৰিছে। তেওঁক সংগ দিছে মৰাণ ৰাজহ চক্ৰ বিষয়া ৰজি ভি ৰালচোন। আমি পোনে পোনে তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয় বাইদেউ, আজি এই পদযাত্ৰাৰ কি কাৰণ, কি উদ্দেশ্য? আমাৰ ৰুটিন ৰুট মাৰ্চিং হৈ আছে আপোনাৰ জাষ্ট জনাবৰ কাৰণে সকলোক যে আমাৰ মৰাণ ইজ ছেফ হেণ্ড আৰু আমাৰ মৰাণ গোটেই ছিকিউৰিটি হিচাপতে আৰু চব মিলা হাৰমনিত সকলো আমি আছোঁ জাষ্ট যে ৰুটিন মাৰ্চিং অকল মৰাণতে কৰা হৈছে নে জিলাৰ আন বিভিন্ন জেগাতো কৰা হৈছে? জেগাতেও কৰা হৈছে জাষ্ট ফ্ৰেণ্ডলি ইণ্টাৰেকশ্যন মানুহৰ লগতে সেইখিনি কৰা হৈছে। মৰাণবাসীক কি ক'ব এই মুহূৰ্তত? মৰাণবাসীক সেইটোৱে ক'ম যে আমাৰ মৰাণখিনিত সকলো আমি মিলাকে থাকি আছোঁ জীৱনটো, চ' আমি সকলো ছাপোৰ্ট আৰু এনেকৈ মানে সুন্দৰভাৱে আমি সকলো থাকি যাম বুলি আশা কৰোঁ আৰু অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই মুহূৰ্তত আমি এখেতক ধন্যবাদ জনাইছোঁ। এয়া আছিল আমাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া ৰজি ভি ৰালচোন আৰু তেখেতৰ উপস্থিতিত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ আৰু আৰক্ষী চক্ৰ পৰিদৰ্শকৰ সৈতে মৰাণ আৰক্ষীয়ে নিজৰ এই শক্তি প্ৰদৰ্শন কৰিছে আৰু মৰাণ নগৰৰ ৰাজপথত এনেধৰণে তেওঁলোক পদযাত্ৰা কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে যাতে ৰাইজ শংকিত নহয় আৰু তেওঁলোক ভাবে যে আৰক্ষী তেওঁলোকৰ কাৰণে আছে। আৰু আমাৰ লগতে VDPৰ এজন বিষয়ববীয়া আছে, আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, আজি মৰাণৰ পদপথত আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়া কি ক'ব? হয়, অসমৰ যি পৰিস্থিতি এতিয়া বৰ্তমান হৈ আছে তাকে সংহতি ৰাখি যাতে দুষ্কৃতিকাৰীয়ে কোনো কুঠাৰঘাত কৰিব নোৱাৰে সেই গতিকেলৈ আজি সকলো অসমতে ধৰি আজি মৰাণতো চক্ৰ বিষয়া ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই পুলিচৰ প্ৰশাসনৰ যিটো মানে আপোনাৰ শক্তি প্ৰদৰ্শন বুলি কয় সেইটো আজি শক্তি প্ৰদৰ্শন কৰা দেখা গৈছে। মৰাণতো যাতে কুটাঘাত কোনো ধৰণৰ নহয়, দুষ্কৃতিকাৰী যাতে ইয়াত কোনো ধৰণৰ সুবিধা লৈ যাতে এনেধৰণৰ কাম নকৰে যিটো কামে মানে অসমৰ পৰিস্থিতি এক বেলেগ ৰূপলৈ যায়। গতিকেলৈ আজি মৰাণতো তেওঁলোকে পুলিচৰ শক্তি প্ৰদৰ্শন কৰা দেখা গৈছে। হয়, এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল VDPৰ এজন বিষয়ববীয়া। উল্লেখ্য যে শিৱসাগৰ কাণ্ডৰ পিছতে ধিঙৰ কাণ্ডৰ লৈ পিনে বৰ্তমান উজনি অসমত এক অপ্ৰীতিকৰ পৰিস্থিতি বিভিন্ন চহৰত বিভিন্ন স্থানত বিৰাজ কৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথৰ নেতৃত্বত বৃহৎ এক আৰক্ষীৰ দলে মৰাণ নগৰৰ পদপথত পদযাত্ৰা কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।